Hello students, আমি যদি উদালগুৰি ডিস্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেল এক্সাম HS সেকেন্ড ইয়াৰৰ তাত যদি কোৱেশ্চন পেপাৰখন চাওঁ তাতে ইংলিছৰ এটা পোষ্টাৰ ৰাইটিং আহিছিলে জুবিন গাৰ্গৰ বিষয়ে এটা কোৱেশ্চনটো আছিলে জুবিন ফেন ক্লাব উদালগুৰি হেজ অৰ্গেনাইজড এ প্ৰগ্ৰাম টু পে ট্ৰিবিউট টু দ্য legendary singer Zubin Garg in its premises designed a poster inviting the local people to join the occasion তো ইয়াতে কি কৈছে যে জুবিন গাৰ্গ ফেন ক্লাবে কি কৰিছে উদালগুৰিৰ এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে আমাৰ জুবিন গাৰ্গক হেৰি ট্ৰিবিউট দিবলৈ তো ইয়াতে কি কৰিব লাগে আমি পোষ্টাৰ এখন বনাব লাগে তাত থকা লোকেল পিপলসকলক ইনভাইট কৰি মানে জয়েন কৰিবলৈ সেই অকেজনটোত জয়েন কৰিবলৈ মাতি পেলাই কি কৰিব লাগে এটা পোষ্টাৰ বনাব লাগে তো আমি চাম এতিয়া পোষ্টাৰটো আমি কিদৰে বনাম বা কিদৰে লিখিম তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো পোষ্টাৰ কিদৰে বনাব লাগে সেইখিনি কথা আমি আগতে ডিছকাছ কৰিছোঁ তোমালোকে যদি চোৱা নাই তোমালোকে পোষ্টাৰ ৰাইটিং বুলি চাৰ্চ কৰিলে হ'ল লগতে ইউ কেন লাৰ্ণ বুলি লিখি দিবা তেতিয়া তাতে পাই যাবা তো আমি জাষ্ট ইয়াতে পোষ্টাৰটো কিদৰে লিখিম এই পোষ্টাৰটো সেইটো আমি ডিছকাছ কৰিম তো ওপৰতে কি থাকিব জুবিন ফেন ক্লাব কমা থাকিব আৰু উদালগুৰি লিখিব লাগিব বোল্ড লেটাৰত লিখিবা তাৰপিছত ডিজাইনৰ কাৰণে আমি এনেকৈ দি দিছোঁ এটা তাৰপিছত আছে ট্ৰিবিউট প্ৰগ্ৰাম আমাৰ প্ৰগ্ৰামটো কি হয় ট্ৰিবিউট প্ৰগ্ৰাম হয় আৰু আমাৰ ট্ৰিবিউটটো কিহৰ কাৰণে দিয়া হৈছে সেইটো লিখিবা ব্ৰেকেটৰ ভিতৰত ইন অনাৰ অফ জুবিন গাৰ্গ ইয়াতে লিখিছে যে জুবিন ফেন ক্লাব উদালগুৰি ইজ অৰ্গেনাইজিং তে ইয়াতে হেৰিটো নহ'লগৈ তো অৰ্গেনাইজিং এ প্ৰগ্ৰাম টু পে ট্ৰিবিউট টু দ্য legendary singer Zubin Garg. All local people are cordially invited to join the occasion and make it memorable. তো ইয়াতে কি কৈছে যে জুবিন গাৰ্গ ফেন ক্লাব উদালগুৰি কি কৰিছে এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে আৰু কিহৰ কাৰণে কৰিছে টু পে ট্ৰিবিউট মানে জুবিন গাৰ্গক ট্ৰিবিউট দিবলৈ অল লোকেল পিপলছবিলাকক যিসকল লোকেল পিপলছ আছে তাৰ সকলোকে কি কৰা হৈছে ইনভাইট কৰা হৈছে যাতে এই অনুষ্ঠানটো কি কৰিব পৰা যায় স্মৰণীয় কৰিব পৰা যায় তো ইয়াতে তলত চোৱা ডেট দিয়া হৈছে ইয়াতে 28 এপ্ৰিল 2025 দিয়া হৈছে তোমালোকে ইমান দূৰৰ ডেট দিব নালাগে তোমালোকে এক্সামৰ ধৰা এক্সামটোত যিমান তাৰিখে আছে তাৰ পৰা ধৰা এসপ্তাহ পিছত বা 5 দিন পিছত তেনেকুৱা এটা ডেট দিলে হ'ল নেক্সট আছে টাইম এটা দিছে যে 5 PM অনৱাৰ্ড আৰু ভেনু দিছে জুবিন ফেন ক্লাব প্ৰিমিছেছ উদালগুৰি ইয়াতে যিহেতু কুৱেশ্যন এটা আছিলে যে তাত কি কৰা হ'ব যোনটো উদালগুৰি ফেন ক্লাব আছে তাতে যিহেতু পতা হ'ব গতিকে ইয়াতে লিখা হৈছে জুবিন ফেন ক্লাব প্ৰিমিছেছ উদালগুৰি তাৰপিছতে ইয়াতে চোৱা অল আৰ ৱেলকাম আৰু ডিজাইন কৰিবলৈ দুডাল আঁচ দিয়া হৈছে আৰু তলতে জুবিন ফেন ক্লাব উদালগুৰি তো ইয়াতে এটা কথা লক্ষ্য কৰিবা যে পোষ্টাৰটো ৰাইটিং মানে লিখোঁতে আমি কি কৰিছোঁ ইয়াতে বৰ্ডাৰ ব্যৱহাৰ কৰিছোঁ এটা ডাৰ্ক বৰ্ডাৰ এটা লাইট বৰ্ডাৰ তো ইয়াতে কোনো ধৰণৰ পিকচাৰ্ছ ইয়াত ইউজ কৰা হোৱা নাই যিহেতু ট্ৰিবিউট প্ৰগ্ৰাম হয় গতিকে ইয়াতে কোনো ধৰণৰ পিকচাৰ দিয়াৰ দৰকাৰ নাই ইয়াত যেনেকৈ আছে এজ ইট ইজ তোমালোকে লিখিলেও হৈ যাব তো এইখন আছিলে জুবিন গাৰ্গৰ এখন পোষ্টাৰ ৰাইটিং তো আশা কৰিছোঁ এইখন যদি তোমালোকে আহে এক্সামত HS 2026ত তেন্তে তোমালোকে এইখন ধুনীয়াকৈ ছল্ভ কৰিব পাৰিবা আৰু লগতে আৰু এটা কথা কৈ দিওঁ যে এনেধৰণৰ কুৱেশ্যন যদি তোমালোকৰ আছে বোলে টেষ্ট পেপাৰত তোমালোকৰ আহিছে মইতো হয়তো লক্ষ্য কৰা নাই তো তেনেকুৱা ধৰণৰ যদি কুৱেশ্যন আছে তোমালোকে আমাৰ কমেণ্ট বক্সত দিব পাৰা মই ট্ৰাই কৰিম নেক্সট ভিডিঅ'বিলাকত সেইবিলাক ছল্ভ কৰি দিবলৈ আৰু বাকী এই পোষ্টাৰখনৰ যদি PDF লাগে মই ডেছক্ৰিপশ্যনত এভেইলেবল কৰাই দিম আৰু তাৰ উপৰি তোমালোকৰ যদি যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছা আৰু টেষ্ট পেপাৰ এতিয়ালৈকে বাই কৰা নাই তো আমাৰ এপত টেষ্ট পেপাৰ উপলব্ধ আছে আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা ষ্ট্ৰীমৰ কাৰণে তো তোমালোকে মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰিবা তেন্তে আজি ভিডিঅ'টো কৰিলোঁ কি পচিকেল